মা নমামি কিয় ইমান দুৰ্বল হৈছে চকু মেলি মোলৈ চাবও পৰা নাই কি হৈছে তাই নিবু তুমি মিছাতে চিন্তা কৰিছা এনেকুৱা অৱস্থাত মাকজনী অকমান দুৰ্বল হয়েই তুমি চিন্তা নকৰিবা সকলো ঠিক হৈ যাব কি হল তোৰ ককা হৈ গলি মনত অলপ ফুৰ্তিয়ে নাই যে ককা হোৱাৰ আনন্দটো আছে কিন্তু নমামিক লৈহে চিন্তা হৈছে আমি আপোনাৰ বৰীক বচাব নোৱাৰিলো গুচি গ'ল আমাক এৰি থৈ হঠাতে গা বেয়া হ'ল আৰু ঢুকাই থাকিল নমামি হঠাতে কি হৈ গ'ল মাহী ভগৱানে এনেকুৱা কিয় কৰিলে কি হ'ব এতিয়া কণমানিজনীৰ কেনেকৈ বুজাম আমি বিভানক হে মা মা হে উঠছোন হে মা এনেকে শুই থাকিলে ভাল নালাগে নহয় উঠ তই কণমানিজনীক ল'ব লাগিব নহয় নহ'লে তই কান্দিব এই নুঠ কিয় উঠছোন হে মা উঠছোন কিয় তেনেকুৱা কৰিছ এই মই জানো তই অভিনয় কৰিছ সৰুৰে পৰা তই মোক ভয় খুৱাই বৰ ভাল পাওঁ ন হেই উঠছোন ধেমালি বহুত হ'ল হে মাউত উঠছোন এই উঠ কিয় উঠ আকৌ কৈছো নহয় ধেমালি বহুত হ'ল উঠ বিষ্ণু নমামিয়ে আমাক এৰি গ'লগৈ
আমাৰ ছোৱালীজনীক ভালদৰে ৰাখিবা। তেতিয়া নমামীয়ে বাৰু কিয় এনেকুৱা ধৰণৰ কথা ক'লে? হেল্ল', অঁ নীলাখুৰী, হয় হয়, আজি দুপৰীয়া হ'ল। অঁ ছোৱালী এজনী হ'ল। থেংক ইউ ছ' মাছ। আহিব এপাক। ঠিক আছে বাৰু, আহিব। আপোনাকনো মই কি বুলি সান্তনা দিম? মোৰ নিজৰে বেয়া লাগি আছে। আমাৰ ফালৰ পৰাতো সম্পূৰ্ণ চেষ্টা কৰিছিলোঁ। জানো আপোনাক মই কৈছিলোঁ আপোনাৰ বোৱাৰীৰ কণ্ডিশ্যনৰ কথা, কিন্তু আপুনি আপোনাৰ বোৱাৰীৰ জীৱনৰ ৰিস্ক লৈ নাতিৰ মুখ চোৱাৰ চেষ্টা কৰিছিল। এতিয়া তাৰ বাবে আপুনি যেন মুখ জগৰীয়া নকৰে। অঁ দেউতা, ক'ত আছ তই? এইয়া ঘৰতে আছোঁ, বজাৰলৈ যাবলৈ ওলাইছোঁ। মানে মোৰ কণমানিজনীৰ কাৰণে অলপ কাপোৰ কিনি আনোগৈ। শুনচোন, নমামী। অঁ ময়ো ভাবিছোঁ তাকে, নমামীলৈও অলপ কাপোৰ কিনিব লাগিব। দেউতা মই এটা কাম কৰোঁ দিয়া, সোনকালে বজাৰখিনি কৰি আনোগৈ। মানে ঘৰলৈ এটা দুটাকৈ মানুহ অহা আৰম্ভ হৈছেই। মানুহখিনি অহাৰ আগতে বজাৰখিনি আনোগৈ দিয়া। কি হ'ল মহা? মই নোৱাৰোঁ, এই খবৰটো মই তাক দিব নোৱাৰোঁ। আজি তাৰ আনন্দৰ সীমা নাই। বাপেক যে হৈছে সি। থাকক দিয়ক মহা, নালাগে এতিয়া তাক ক'ব। আমি দেখোন ঘৰলৈ যাবলৈ ওলাইছোৱেই, তাতেই গম পাওঁ। মই বৰ অকলশৰীয়া হৈ গ'লো তপন। মাকে মোক এৰি গুচি গ'ল। এতিয়া নমামিও। বিষ্ণু, বিষ্ণু। কাৰণ নাতিনীজনী হস্পিটেলতে আছে। ডাক্তৰে 2 দিন অবজাৰভেশ্যনত ৰাখিব হেনো। কিনো ক'ব বিচাৰিছ তই এইবোৰ? বাইদেৱে নমামীৰ দুৰ্বলতাখিনি জানিছিলোঁ তপন। তথাপিও মোৰ ছোৱালীজনীক বিপদত পেলাই এই সন্তানটো জন্ম হোৱাটো বিচাৰিছিল। এতিয়া তই এইবোৰ কথা কিয় কৈ আছ মোক? ডাক্তৰে বাইদেউক কৈ থকা মই নিজ কাণেৰে শুনিছোঁ। মই বৰ অকলশৰীয়া হৈ গ'লো তপন। মাকে মোক এৰি গুচি গ'ল। এতিয়া নমামিও। বিষ্ণু, বিষ্ণু। এনেকে মই কেনেকে জীয়াই থাকিম কচোন? নমামিক নিয়াতকৈ ভগৱানে মোকে লৈ নগ'ল কিয়? মই অদৰকাৰী মানুহ। এনেকুৱা নকৰিবিচোন বিষ্ণু।
এতিয়ালৈকে আহি পোৱা নাই যে তাক খবৰটো দিব লাগিছিল নমামী আৰু মাইনাজনীৰ কাৰণে কাপোৰ কিনিব গৈছে ফোনটো ৰুমতে এৰি থৈ গৈছে এনেকৈ থাকিলে কি হ'ব কচোন বিষ্ণু এইটো সঁচা যে যে তই তোৰ ছোৱালীজনীক আজি হেৰুৱাইছ কিন্তু তই এইটো কিয় নাভাব তাইৰ এটি অংশ তাই আমাক উপহাৰ হিচাপে দি থৈ গ'ল হেল্ল' আপুনি ক'ত আছেনো আছোঁ বাহিৰতে আছোঁ আপুনি সোনকালে আমাৰ ঘৰলৈ আহক নমামীক ইয়ালৈ লৈ আনিলোঁ এতিয়া তাইৰ অন্তিম সৎকাৰৰ ব্যৱস্থা কৰিব লাগে কাৰণ নাতিনীজনী হস্পিটেলতে আছে ডাক্তৰে 2 দিন অবজাৰভেশ্যনত ৰাখিব হেনো বল হস্পিটেললৈ হস্পিটেললৈ কিয় নমামী ঘৰলৈকেহে লৈ গৈছে তই ঠিকেই কৈছ তপন এনেকৈ থাকিলে নহ'ব তই যাবিনে মোৰ লগত বল মা তোমালোক আহিলা মোলৈ ফোন কৰা নাই কিয় মই দেখোন ফোনটোৱে পাহৰি গৈছোঁ আৰু কি হ'ল মা কান্দিছা কিয় তোমাৰ দুখবোৰ মনতে আবদ্ধ কৰি ৰাখিবলৈ শিকিব লাগিব তুমি এইখিনি সময়ত সাহস হৈ তাৰ ওচৰত থিয় হ'ব লাগিব নহ'লে বিভান ভাঙি পৰিব কি হ'ল মা কান্দিছা কিয় নমামীয়ে আমাক এৰি গুচি গ'ল বিবু
তুমি নাকান্দিবা জানকী। বিভানলৈ চাই অন্ততঃ তুমি তোমাৰ দুখবোৰ মনতে আবদ্ধ কৰি ৰাখিবলৈ শিকিব লাগিব। তুমি এইখিনি সময়ত সাহস হৈ তাৰ ওচৰত থিয় হ'ব লাগিব, নহ'লে বিভান ভাঙি পৰিব। আৰু আমাৰ নাতিনীজনী, আমি যদি সকলোবোৰ ভাঙি পৰোঁ তাইৰ কি হ'ব? এইবোৰ তই কি কৈ আছ বিষ্ণু? মই এই কাম কৰিবই লাগিব। তই পাগল হৈছ নেকি? তোক মই এই কামত সহায় কৰিব নোৱাৰিম। তই সহায় কৰ নকৰ নাজানো, কিন্তু মই এই কাম কৰিমেই। আৱেগত তই ভুল সিদ্ধান্ত লৈছ বিষ্ণু। মই ভুল সিদ্ধান্ত লোৱা নাই, বহুত ভাবি চিন্তি মই এই কাম কৰিবলৈ ওলাইছোঁ। তই বুজা নাই ইয়াৰ পৰিণাম কি হ'ব পাৰে। অঁ, মানুহে মোৰ ওপৰত কলংক জাপি দিব পাৰে, মোক বেয়া মানুহ বুলি ক'ব পাৰে। কওক, মোৰ কোনো আপত্তি নাই, কাৰণ মই এইটো ভালদৰেই জানো যে ভৱিষ্যতৰ বাবে এয়া উচিত সিদ্ধান্ত। আজীবন বিচাৰে আল ফুলে সাবতি জীৱন সজাবলে, সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে। সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই, হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয়, হঠাতে কি হয় সপোনো হেৰাই। জুৰি আবেগৰে বান